হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে সোমবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 3টা। এয়া শনিবাৰৰ দিনাখন মই যোৱাকালি ভিডিঅ' দিবই নোৱাৰিলোঁ। আবেলি পৰত লৈছোঁ অলপ লুচি ভাজি কৰিবলৈ। কিয় জানেনে, মানে মোৰ বশিষ্ঠত থকা মাহী শাহু তেওঁৰ ডাঙৰ ল'ৰা বোৱাৰী আহি গ'ল আৰু ভিডিঅ' ভালকৈ কৰা নহ'ল। লিজাক কৈছিলোঁ অকণমান কৰি দিয়া না। এয়া অকণমানটো মানে মাহী নাতিনী দুইটা আহিছে আৰু এয়া ডাঙৰ ল'ৰা। মাক সেৱা এটা কৰিছে বিহু বুলি। অকণমান পিছত মই আজৰি হৈ ভিডিঅ' কৰিছিলোঁ, ভালকৈ কৰা নহ'ল, সকলোকে ভালকৈ দেখুওৱা নহ'লে। লিজাকে কৈছিলোঁ, তাই আকৌ অকণমান তাই কৈছে মই ভিডিঅ' কৰিলে হাঁহিব বৰমা বুলি পেলাই তাই গুচি গ'লে। অকণমানটো চাওকচোন, তাক নাম সুধিছোঁ সি নকয়, টিকটিককৈ দৌৰিছে, বহুত ভাল লাগে। আৰু এয়া হৈছে আকৌ নগাঁৱত থকা মাহী শাহুৰ এয়া বোৱাৰী দেই। এইফালে যে বহি আছিলে, সিহঁত বহি থাকোঁতে ইহঁত আহিলে আৰু সিহঁতৰ খোৱা বোৱা ভালকৈ দেখুৱাই নহ'লে। পিছত এয়া অকণমান টেবুল সজাই দেখাইছোঁ। আৰু এয়া হৈছে যোৱাকালি শ'ল মাছ বনাবলৈ লৈছোঁ। ৰিক যাবগৈ যিহেতু, এওঁ বোলে সি অলপ কাঁইটীয়া মাছবোৰ খাবলৈ ভাল নাপায়, গতিকে শ'ল মাছ অহা দেখি শ'ল মাছ লৈছিলে। বোলো অকণমান বনাই থওঁ, তাক বনাই খুৱাওঁ। অৱশ্যে কি হয় জানেনে, যোৱাৰ দিনা খাবলৈ একেবাৰে ইচ্ছা নকৰে। অকণমান ইমান ৰেচিপি হিচাপে নহয়, তথাপিতো অকণমান দেখাই দিওঁ ব'লক কেনেকৈনো বনাইছিলোঁ। এয়া পিঁয়াজ ভাজিছোঁ, অকণ পাঁচফোৰণ দিছোঁ তেলতে, পিঁয়াজ দিছোঁ আৰু ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু তাৰপাছতে মোৰো কিবা মনটো উগুল থুগুল লাগি থাকে, কিন্তু খাবলৈ ভাল হৈছিল। আদা নহৰু অকণমান সৰহকৈ দিছোঁ আৰু ভাজিছোঁ। তাৰপাছতে এই বাতিটোতে জিৰা ধনিয়া হালধি অকণমান নিমখ দিছোঁ। ইয়াত ৰেড চিলি মই ব্যৱহাৰ কৰা নাই, ইচ্ছা কৰিলে আপোনালোকে কৰিব পাৰে। মায়ে পালেং আৰু অকণমান আলু কাটি দিছিলে। মায়েও মনটো টাপৰিব পৰা নাই, 2-3বাৰমান আহি ইটো কৰিছে সিটো কৰিছে, এনেকৈ মোক কৰি দিছে। আৰু অলপ মটৰো দি দিছোঁ। মটৰখিনিও মায়ে বখলিয়াই দিলে, মই দিবলৈ ইচ্ছা কৰা নাছিলোঁ। চৰি দেই। এয়া মাকো অকণমান দেখাই দিছোঁ। আৰু এইফালে মই এইখিনি চব্জিখিনি ভালকৈ ভজা যোৱাত এতিয়া মই ইয়াতে উতলা পানী দি দিছোঁ। আৰু বেছি সময় নালাগে, এনেকৈ কাৰীখন বনাবচোন। শ'ল মাছ এনেকৈ জীয়া মাছৰ বহুত ভাল লাগে। মই পালেঙৰ পাত বহুত দিয়া নাই, কেডালমানহে দিছোঁ। এমুঠিমান ৰাতিপুৱা ওপৰলৈ যাওঁতে ছিঙি আনিছিলোঁ, সেইখিনি দি দিছোঁ। আৰু এয়া মাছখিনি দি দিলোঁ উতলা হাত আৰু নমাই থৈ দিলোঁ। ইমান ভাল লাগে জানেনে, ধনিয়া পাত দি দিছোঁ বাছ। আৰু ভাজি আছিলে ৰাতিপুৱা এখন, নহয় বোলো ৰিকে গুটি আলু ভাল পায়, সেইকাৰণে গুটি আলু আৰু অকণমান ব্ৰকলি এনেকৈ ভাজি দিছোঁ। তাৰ কাৰণে আমাৰো হৈছে। আৰু এইফালে মই তেলতে লং ইলাচি দালচেনি আৰু অকণমান চেনি কেৰামেল কৰি পিঁয়াজখিনি ভাজিবলৈ লৈছোঁ। এডোখৰ ডাঙৰ পিঁয়াজো পৰি গৈছিল, উঠাই লৈছোঁ, কাটি দিম। আৰু আদা নহৰু বটিছোঁ, মানে খুন্দিছোঁ। আৰু এইফালে বিলাহী এটাও দি দিছোঁ। এয়া চাওকচোন, বিলাহীটো অকণমান সিজাত দি দিছোঁ আদা নহৰুখিনি। সেইখিনিও ভালকৈ ভাজিম। ভজাৰ পাছত এইফালে লোকেল চিকেন আছে, সেয়া বনাম। একো দিয়া নাই, জিৰা ধনিয়া হালধি অকণমান ৰেড চিলি পাউডাৰ দিছোঁ দেই, বেছি দিয়া নাইকিয়া। আৰু তাৰপিছতে মাংসখিনি দি দিছোঁ, আলু দিছোঁ আৰু বিশেষ একো দিয়া নাইকিয়া। একদম চিম্পুল ধৰণে বনাম। অকণমান ফ্ৰাই কৰি, সেইখিনি মোৰ দেখুওৱা নহ'লে, মানে এনেকৈ ইয়াতে ফ্ৰাই কৰি অকণমান উঠাই থৈ দিছিলোঁ ৰিকে টিফিনত দিবৰ কাৰণে। আৰু অলপ মই এয়া ভাজি আছোঁ। এইখিনি ভালকৈ তেল বিৰিঙি অহালৈকে ভাজি পানী ঢালি দিছোঁ। এই কেৰাহীটো অকণমান দেখিবলৈ বেয়া যদিও বনাবলৈ বহুত সুবিধা, বহুত ভাল হয় বনাবলৈ। অকণমান যে মেলা টাইপৰ, লৰাবলৈ বগৰাবলৈ বহুত সুবিধা লাগে। আৰু তাৰপিছতে একেবাৰে শেষত মই ধনিয়া পাত দি নমাই থৈ দিছোঁ। এয়া চাওকচোন, মোৰ মাংসৰ লোকেল কাৰী হৈ গ'ল। এনেকৈ চিম্পুল ধৰণে বহুত ভাল লাগে খাবলৈ। আৰু মা যিহেতু চিকেন থাকিলে এনেকৈ আগতীয়াকৈ খাই দিয়ে, গতিকে মাক আগতীয়াকৈ দি দিলোঁ, মানে একেলগে মায়ে চিকেন থাকিলে নাখায়। তাৰপিছতে আমিও খাই বলি ভিডিঅ' কৰা নহ'ল, এয়া ওলাই আহিছোঁ ৰিকক থ'বলৈ। বহুত বেয়া লাগে এইখিনি সময় বেছি একো কথা বতৰা পতাই নহয়। যদিও মই ভাবোঁ যাওঁতে ৰাস্তাতে কিবাকিবি ক'ব লাগিব, কিবাকিবি পাতিব লাগিব, কিন্তু একেবাৰে মাতবোল বন্ধ হৈয়ে আহে। আৰু তাৰপাছতে এয়া চাওকচোন, বেছি সময় নালাগে আহি এয়াৰপৰ্ট পায়ে গ'লোহি। সেইখিনি সময়তে বৰ দুখ লাগে। আৰু ইমান বেছি ভিৰ আছিলে, সেইখিনি ক'ব নোৱাৰোঁ। কালি বহুত একেলগে ফ্লাইট আছিলে চাগে, গতিকে বহুত ভিৰ পালোঁ। এয়া আহি পেলাই পাই গ'লোহি। অকণমানকৈ দেখাই দিছোঁ কিমান ভিৰ দেখিছেনে, গাড়ীখন আগ নাবাঢ়ে। এয়া তাৰপাছতে সেইখিনি পোৱাৰ লগে লগে আকৌ মনটো বেছিকৈও সেমেকি উঠে। ক'ব নোৱাৰোঁ মোৰহে হয়নে অন্য মানুহৰো হয়, বেছিকেই দুখ লাগে দেখোন। আৰু ল'ৰা ছোৱালী দুটায়ো বৰ বেছি দুখ কৰে যোৱাৰ সময়ত। এয়া এইখিনিতে ৰখাবলগীয়া হ'ল গাড়ীখন, মানে একে আগবাঢ়িবই নোৱাৰে। তাৰপাছতে এয়া আমি পাই গ'লোহি, কিন্তু এওঁ পাৰ্কিং মানে পোৱা নাছিলে, গতিকে অকণমান সময় লাগিলে। এইকণ আমি ৰৈ আছিলোঁ, ৰিক আৰু মই। আৰু খুৰাক গৈছিলে লগত, খুৰাকো
তাৰপাছতে এওঁ অহাৰ আগে আগে সি বোলো নহয় তুমি সোমাই দিয়া, সেয়া সি সোমাবলৈ লৈছে। নহ'লে বোলো বহুত দেৰি হৈ যাব, এনেও আমাৰ অকণমান দেৰিয়ে হৈছে যাওঁতে আৰু বহুত বিশেষকৈ ভিতৰত ভিৰ আছিলে। সেয়া সি সোমাই গ'ল আৰু ক'লে যে দেউতা অহাৰ পাছত মই আকৌ এইখিনিতে লগ পাম। তাৰপাছতে আকৌ সি ফোন কৰি দিলে যে মা সেই গেটখনৰ ওচৰলৈকে আহা, এওঁ আহি গ'ল, আমি এনেকৈ বহি আছোঁ, তাৰ চেক ইন হয় মানে। তাৰপাছতে সেয়া সি মাতিলে, আকৌ এইখিনিৰ পৰাই এওঁ তাক দেখাটো দিলে। তাক দেউতাকক নেদেখাকৈ যাবলৈও ইচ্ছা কৰা নাছিলে। সেয়া লাষ্ট টাইমত তাক একেবাৰে বোলো তুমি যোৱা আৰু, মনটো বেয়া লাগি গৈছেগৈ, আকৌ দেখা পালোঁ অকণমান। তাক সোমোৱাই মেলি লৈ একে মন চন সেমেকিয়ে উঠে। ইমান ডাঙৰ হ'ল তথাপিতো দেখোন বহুত বেয়া লাগে। আৰু তাৰপাছত অকণমান সময় ৰ'লোঁ, ৰৈ পেলাই বোলো আমি যাওঁ, গৈ থাকোঁ। এয়া উলটি আহিছোঁ আৰু বাৰে বাৰে চাইছোঁ ল'ৰাটো বোলো ভালে কুশলে যাওকগৈ, তাকে কামনা কৰিছোঁ। আপোনালোকৰ বেয়া লাগে নাই? লাগে চাগে ন? নে মই ভাবোঁ মোৰহে বেছি বেয়া লাগে নেকি? আকৌ ঘৰত আহি পেলাই কাম বন কৰোঁতে মেলোঁতে এডজাষ্ট হৈ যাওঁ, পাহৰি যাওঁ, মানে পাহৰি ঠিক নহয়, মানে মনটো হেৰি হৈ যায়। আৰু এইটো আজি আকৌ এটা পাৰ্চেল আহিলে, ৰিকে দিছে, কাইলৈ দেখাম বাৰু কি আহিছে। আৰু তেন্তে আজিলৈ আহোঁ।